मुख्यमंत्री हिमंता बिश्व शर्मा ने आज एक विशेष कार्यक्रम के दौरान प्रदेश के 9 खिलाड़ियों की माताओं को सम्मानित किया है। गुवाहाटी में राज्य सरकार की ओर से आयोजित कार्यक्रम के दौरान मुख्यमंत्री ने ओलंपिक पदक विजेता लवलीना बोरगोहाई की मां नयनमणि सैकिया और जानवी कश्यप सहित अंतर्राष्ट्रीय और राष्ट्रीय खेलों में असम का नाम रोशन करने वाली 9 खिलाड़ियों की माताओं को बेर जिजा माता पुरस्कार से सम्मानित किया है। ক্রীড়া ভারতী উত্তর অসম প্রান্তে ভারতীয় ইতিহাসৰ মহিয়সী নারী জিজাবাই নামেৰে এই বঁটা প্ৰদান কৰিছে। ভাৰতীয় মহান ইতিহাসৰ মহান যুদ্ধ সাহুজীৰাজে ভোসলেৰ পত্নী আৰু ভাৰতবৰ্ষত মোগলৰ প্ৰতিপত্তিৰ অৱসান ঘটাই হিন্দু সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰা শিৱাজীৰ মাতৃ জিজাবাই বা জিজামাতা সাহস দেশপ্ৰেম ত্যাগ আৰু অদম্য নাৰী শক্তিৰ প্ৰতীক আছে। ভাৰতীয়সকলে প্ৰাচীন কালৰ পৰা কৈ আহিছে মাতৃ দেৱো ভৱঃ, অৰ্থাৎ মাতৃ হৈছে এই পৃথিৱীৰ দেৱী। মাতৃত্বৰ বন্দনা কৰি মাতৃ গৰিমাৰ সৰ্বোচ্চ স্তৰত প্ৰতিষ্ঠা কৰি ভাৰতীয়সকলে পুনৰ কৈছে নাস্তি মাতৃ সমাসায়া नास्ति मातृ समागतिहा, नास्ति मातृ समांक्रणम, नास्ति मातृ समाप्रिया। बहुत ভাল লাগিছে। ক্ৰীড়া ভাৰতী অসমবান্তক মই ধন্যবাদ জনাইছো। সকলোৱে খেলুৱৈক চিনি পায়, কিন্তু তেওঁৰ মাতৃৰ যে গোটেই জাৰ্ণিটোত তেওঁৰ মাতৃৰ কিমান এটা মানে সাপোৰ্ট থাকে আৰু মাক দেউতাকৰ অবিহনে যে সিমানখিনি পোৱাটো সম্ভৱ নহয়। আৰু মোৰ কাৰণেও এইটো বহুত এটা বিশেষ দিন, কাৰণ আজি মই নিজৰ এৱাৰ্ড ল'ব হোৱা নাই, মোৰ মাৰ কাৰণে আহিছোঁ। মোৰ মা দেউতাই যিমানখিনি মোৰ কাৰণে ছেক্ৰিফাইচ কৰিছিলে সৰুৰে পৰা, আৰু সেই ছেক্ৰিফাইচ এতিয়ালৈকে চলি আছে। যিহেতু মায়ে ইমান সৰু বয়সতে মোক নিজৰ পৰা আঁতৰত ৰাখিবলৈ লগা হৈছিল, কাৰণ মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। আৰু এতিয়াও সেই অপেক্ষাতে আছে যে মই কেতিয়া আকৌ ঘৰত উভতি আহিম, আকৌ মাৰ লগত কেতিয়া থাকিবলৈ ল'ম। ট্ৰেইনিং চলি আছে আৰু কোৱালিফাই হৈ যোৱাৰ পিছত এতিয়া মানে ফুল ট্ৰেইনিঙতে থকা হ'ব। ফেব্ৰুৱাৰীত কম্পিটিশ্যনৰ কাৰণে যাম। এইটো ইনভিটেশ্যন কম্পিটিশ্যন হ'ব প্ৰিপেৰেশ্যনৰ কাৰণে, তাৰ বাবে এতিয়া তৈয়াৰী কৰি থকা হৈছে। আৰু মেইন লক্ষ্যটো অলিম্পিকেই হয়। কোৱালিফাই হৈ যোৱাৰ পিছত এতিয়া এটা টাইম পাইছোঁ, ভালদৰে প্ৰিপেৰেশ্যন কৰিব পাৰিম। প্ৰথমে আপোনালোকক ধন্যবাদ দিছোঁ আৰু ক্ৰীড়া ভাৰতীৰ সকলো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ এইটো এটা ভাল অনুষ্ঠান, মানে এগৰাকী মাতৃয়ে যিমানখিনি হয়তো সন্তানৰ লগত যিমানখিনি দিয়ে হয়তো কোনো দিব নোৱাৰে সেইখিনি, আৰু সেইটো হিচাপত মাতৃয়ে সন্মান পোৱাটো অতি আৱশ্যকীয়। বছৰৰ পৰিকল্পনা আমাৰ চলি আছে, আমাৰ এছিয়ান চেম্পিয়নশ্বিপ আহি আছে, আৰু নেক্সট আগন্তুক যিমানবিলাক আহে আমি চেষ্টা কৰিম ভালকৈ খেলিবলৈ, আৰু আপোনালোকে সকলোৱে যাতে আশীৰ্বাদ কৰে।